थामजिसे नं खैराबारि बियाबाव इउपिपिएल दोलोनि बिसायख'थि आरो फोसावदिं मेल दङमोन। दा बे मेलाव मानगोनां प्रमद बर' बिथाङा फैनानै मा बुंदों नोंथांमोन आं फुल आपडेट होगासिनो दं। भलेन्टियार फोर्सफोरनोबो जेसेबां हायो जोङो राङारि मदद होनो नाजागोन। बे गासैबो थासारिखौ नायनानै दिनैनि समाव राजखान्थि गोहोखौ जोंनि आखायाव लाखिनांगोन। दा ओंखायनो गोनो गोथो जानो नाङा रायजोफोर। दा बेवहाय नोंथांमोना साननो हानाय जे बिपिएफनि बिजाथि दङ, देरहाफिननो हायो, सरकार दानो हायो। दिनै क'क्राझार, चिरां, तामुलपुर, उदालगुरि नायोब्ला बाक्सा जेरावबो बिथांमोननियाव देरहानो हानाय सिटखौ नुवाखै आङो। आरो सरकार दाफिननो हानायाथ' जोबोद गोजानावसो। दा ओंखायनो रावबो गोनो गोथो जानो नाङा जे एबार ट्रेक्टरनि सावगारियाव भट होनानै जों जेरैखि जाया जोङो ट्रेक्टरनि सावगारियाव भट होनानै जोंनि फंबाय बर'नि बर' बिथांखौ देरहाहोनांगोन आरो खैराबारि समष्टिनि थाखाय जौगानायनि खामानिखौ जों मावनांगोन। जाबाय नङा होमबा? गोनो गोथोथ' गैयाबाबो रायजोफोर, गोनो गोथोथ' गैयाबाबो सब क्लियार, देरहागोन। ঠিক আছে। এতিয়া 26 তাৰিখত আপোনালোকৰ কি কৰিবলৈ মন? কান্দিবলৈ মন না নাচিবলৈ মন? নাচিব লাগে। কান্দিবলৈ মন না নাচিবলৈ মন? নাচিব, চবে নাচিব। তো 26 তাৰিখে নাচিব লাগিলে কি কৰিব লাগিব? ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব। চবে ৰেডি? নাচিবলৈ ৰেডি? ট্ৰেক্টৰৰ ভোট দিবলৈ ৰেডি? কোনো অসুবিধা নাই? ঠিক আছে, আপোনালোকৰ লগত নাচিবলৈ ময়ো আহিম। ঠিক আছে? খৈৰাবাৰী সমষ্টিৰ কাৰণে এই মহিৰংগ যিটো আমি বহি আছো, মিটিং কৰি আছো, ইয়াত আমি 1 কোটি টকা চেংচন দিছিলোঁ, কিন্তু গৌৰৱ বন্ধকৰ কাৰণে কামটো পিছুৱাই থাকিল। আমাৰ এই ইলেকশ্যন শেষ হোৱাৰ লগে লগে এই যে মহিৰংগ অডিটৰিয়াম এইটো সুন্দৰকৈ নিৰ্মাণ কৰা হ'ব আৰু বহুত ভালকৈ ইয়াতে মেল মিটিং কৰিব পাৰিব। বাকী কথাবিলাক আজি নকম, বহুত মিটিং আছে, মই দূৰত যাম। বৰষুণৰ কাৰণে আপোনালোকৰ কষ্ট হ'ল। এতিয়া যিয়ে নহওক মিটিংখন আপোনালোকে সফল কৰিলে আৰু দেখুৱাই দিলে যে যিমানে বৰষুণ নহওক, যিমানে বাধা নহওক, আপোনালোকে এইবাৰ খৈৰাবাৰী সমষ্টিত আমাৰ প্ৰাৰ্থীক বিজয় কৰিবলৈ গৈ আছে। আপোনালোকৰ ভাই আপোনালোকৰ প্ৰাৰ্থীক বিজয় কৰিবলৈ গৈ আছে। গতিকে সেইটোৱে সবচে ডাঙৰ কথা। মোৰ লগত একেলগে কওক, ইউপিপিএল জিন্দাবাদ, ইউপিপিএল জিন্দাবাদ। এই সমষ্টি বহুত বছৰ বিপিএফৰ দখলত আছিলে, কিন্তু উন্নয়নৰ কাম কাজ একো হোৱা নাই। সেইকাৰণে আজি ৰাইজে ওলাই আহিছে আৰু বিচাৰিছে যে এইবাৰ ইউপিপিএলৰ প্ৰাৰ্থী বিজয় কৰি খৈৰাবাৰী সমষ্টিত উন্নয়ন আনিব আৰু জাতি জনগোষ্ঠীৰ যিবিলাক বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ সংস্কৃতি, নিজৰ ভাষা, বিভিন্ন কাম কৰিব লগা আছে, এইটো ইউপিপিএল দলৰ দ্বাৰা, ইউপিপিএল চৰকাৰৰ দ্বাৰা তেখেতসকলে কৰিবলৈ মাৰ মাতিছে। যোৱা 5 বছৰ এইটো বিজেপি দখলত আছিল, এইবাৰ প্ৰত্যাখ্যান হ'ব নেকি? একো প্ৰত্যাহ্বান নাই। যোৱা 5 বছৰ বিজেপিত আছিল, তাৰ আগত বিপিএফৰ আছিল। সেইকাৰণে এইবাৰ ৰাইজৰ নেচাৰেল চইচটো আছে, ইউপিপিএলক জিকাব লাগে, ধৰণী বৰক জিকাব লাগে। বিজেপিয়ে বিভিন্ন সময়ত যি বাগা নেতাই যে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ওদালগুৰি জিলাখনত, তেওঁলোক বাধাৰ সন্মুখীন হ'ব পাৰে নেকি? বিজেপি দলৰ নেতাবিলাকে ডাঙৰ আছে। অসমৰ চৰকাৰ চলি আছে, মন্ত্ৰী আছে, MP আছে, বহুত ডাঙৰ নেতা আছে। সেইকাৰণে আহিব। আমাৰ যিখিনি আছে আমাৰো লাগি আছে, আমাৰো MP দুজন লাগি আছে, কেবিনেট মন্ত্ৰী লাগি আছে, আমিও চবে লাগি আছোঁ। গতিকে নিজৰ ফিল্ডত নিজে লাগিব। কিন্তু 40টা সমষ্টিত ইউপিপিএলৰ কোনো এটা সমষ্টিত 7,000তকৈ কম পৰিয়াল নাই। যিহেতু চব সমষ্টিতে 7,000 বেছি পৰিয়াল আছে, এইবাৰ একক সংখ্যা গৰিষ্ঠ লৈ চৰকাৰ গঠন হ'ব, এইটো নিশ্চিত। ওদালগুৰি 10 তাৰিখে এটা আজিলৈকেতো আমাৰ 6-7টা সমষ্টি বহুত ক্লিয়াৰ হৈ আছে আৰু আহি থকা সময় আৰু আমাৰ হাতত আছে। গতিকে এই সময়খিনি আৰু চাই ল'ম। সেইদিনা 26 তাৰিখে চৰকাৰ গঠন কৰিব, মই শুভেচ্ছা জনাইছোঁ।